অনন্তমূল চমু পরিচয় বহুবর্ষী সির সেউজিয়া লতা জাতীয় উদ্ভিদ গা গছ গোলাকার পাত দীঘল পাতর মাজৰ শিৰ বগা পাতৰ মূৰ জোঙা পাত ছিনিলে আঠা ওলায় পাত একান্তৰ পাতৰ তলফাল সামান্য নমাল উপবৃত্তাকাৰ পাত ৩ পৰা ১০ সেণ্টিমিটাৰ দীঘল ১ পৰা ৩ সেণ্টিমিটাৰ বহল ফুলৰ পাহি কোমল ডিম্বাকাৰ ফল ১০ পৰা ১৫ সেণ্টিমিটাৰ দীঘল ডিম্বাকাৰ চেপেটা আৰু কলা বৰণৰ বীজ বগা বীজৰ মূৰৰ লোম প্ৰায় ২ সেণ্টিমিটাৰ দীঘল ইয়াৰ শিপাৰ পৰা হেমিডেছমল আৰু হেমিডেষ্টেৰল নামৰ দুবিধ ষ্টেৰল উলিওৱা হয় আগষ্ট মাহত ফুল ফুলে আৰু ফেব্ৰুৱাৰীত ফল পুৰঠ হয় ঔষধি গুণ প্ৰস্ৰাৱৰ ৰোগ জ্বৰ বাতবিষ নাশক পেট চলা ৰোগত উপকাৰী আহাৰ হজম কৰে খোৱাৰ ৰুচি বঢ়ায় কুষ্ঠ ৰোগ লিউকোডাৰ্মা ছালৰ খজুৱতি অৰুচি হাইফাই ব্ৰংকাইটিছ তেজৰ ৰোগ বগাস্ৰাৱ অৰ্শ শিশুৰ সংজ্ঞাহীন হোৱা ৰোগত অনন্তমূল অতি হিতকৰ চকু জ্বলনত উপকারী খাদ্যনলী জ্বলন পোড়নত উপকারী রক্ত কর্কট রোগনাশক তেজৰ দূষত হোৱা সকলো প্ৰকাৰৰ ৰোগ নাশ কৰে যৌন শক্তি বঢ়ায় শ্বেতপ্ৰদৰ আৰু ৰক্তপ্ৰদৰ ৰোগ ভাল কৰে অনন্তমূলৰ শিপা আৰু বিৰংগ একেলগে খালে ৰিকেট বেমাৰ ভাল হয় ইয়াৰ ৰস হাইফাই ঘা টিউমাৰ মৃগী ৰোগ নাশক